মহানগৰীত আকৌ ফুটিল পানীৰ পাইপ। এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ ভঙাগড় উৰণে সেতুৰ সমীপত। আৰু মোৰ পাছফালে দেখিছে এনেদৰে পুৱা 7মান বজাতে পানীৰ পাইপ ফুটাত হাজাৰ হাজাৰ লিটাৰ যি পানী, সেই পানীৰ অপচয় হৈছে। আৰু দেখিছে পানীৰ সোঁতটো, ইয়াৰ যিটো ঢৌ লাহে লাহে ওপৰলৈ গৈ আছে। অৰ্থাৎ পুৱাৰ ভাগতে যিহেতুকে পানীৰ পাইপ ফুটিছে আৰু বৰ্তমানলৈকে জলবৰ্ডে হওক, জাইকাৰে হওক বা বিভাগীয় কোনো লোক আহি পেলাই উপস্থিত হোৱা নাই। আৰু যাৰ পৰিণতিৰ ফলস্বৰূপে বৰ্তমান সময়ত হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হৈছে। যিটো সময়ত গুৱাহাটী মহানগৰবাসীয়ে এটোপাল খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগাত পৰে, ঠিক তেনে সময়তে গুৱাহাটী মহানগৰীৰ ৰাজপথত এনেদৰে পানীৰ পাইপ ফুটি পেলাই হাজাৰ হাজাৰ পানীৰ অপচয় হোৱাটো খুব এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথা। কেৱল এই ঠাইতে নহয়, মহানগৰীৰ বিভিন্ন প্ৰান্তত দৈনিক এনেদৰে পানীৰ পাইপ ফুটি থাকে, হাজাৰ হাজাৰ লিটাৰ পানীৰ অপচয় ঘটে। আৰু যাৰ পৰিণতিৰ ফলস্বৰূপে গুৱাহাটী মহানগৰবাসীয়ে দুৰ্ভোগ ভুগিব লগাত পৰে। আৰু এই দেখিছে যিহেতুকে মূল ঘাইপথটো এয়া উৰণীয়া সেতুৰ ঠিক নিচেই, যিহেতুকে সমীপত এই পানীৰ পাইপ ফুটিছে, তাৰ পৰিণতিৰ ফলস্বৰূপে যাতায়াততো বহুখিনি সমস্যাৰ সৃষ্টি হৈছে। মোৰ যিমান দূৰ সম্ভৱ হৈছে আমি দেখুৱাব যত্ন কৰিছোঁ। বিপুল মজুমদাৰ আছে ভিডিঅ' জাৰ্নেলিষ্ট, তেখেতে দেখুৱাই আছে ইয়াৰ সামগ্ৰিক দৃশ্যাংশ। এনেদৰে গাড়ীসমূহ যাবলৈ অসুবিধা হৈছে। আৰু পুৱাৰ ভাগৰ পৰা অলপ অলপকৈ যিটোকে কৈছে পানীৰ পাইপ ফুটি আছিল, আৰু তাৰ পাছতে পানীৰ যিটো পাইপ ডাঙৰকৈ ফুটাত এনেদৰে বৰ্তমান সময়ত হাজাৰ হাজাৰ লিটাৰ পানীৰ বৰ্তমান সময়ত পানীৰ অপচয় হৈছে। আৰু পুৱাৰ ভাগতে যিটোকে ঘটনা সংঘটিত হৈছে, কিন্তু বৰ্তমানলৈকে কোনো লোক আহি পোৱাহি নাই, বিভাগীয় লোক আহি পোৱা নাই। আৰু আমি দেখিবলৈ যত্ন কৰিছোঁ, এয়া দেখিছে ওপৰত আছে কাৰেণ্টৰ যিটো ৱাৰসমূহ আছে, আৰু তাৰ সমান্তৰালকৈ এই পানী গৈ পেলাই কাৰেণ্টৰ ৱাৰসমূহত চুইছে। আৰু ইয়াৰ পিছতো যিটো বিপদজনক ঘটনা সংঘটিত নহ'ব তাৰ কোনো মানে নাই, কিয়নো কাৰেণ্টৰ সৈতে পানীৰ যিটো ঢৌ বা পানী মিলি গৈছে, আৰু তাৰ পৰিণতিৰ ফলস্বৰূপে বহু পিছত যে সমস্যাৰ সৃষ্টি নহ'ব তাৰ কোনো মানে নাই। আমি দেখিবলৈ যত্ন কৰিছোঁ এনেদৰে বৰ্তমান সময়ত ৰাজপথত এয়া দেখিছে বহুখিনি পানী জমা হৈ গৈছে, যিহেতুকে পুৱা 7মান বজাতে সেই ঘটনা সংঘটিত হৈছে। 2-3 ঘণ্টা সময় অতিবাহিত কৰিছে, কিন্তু বৰ্তমানলৈকে কোনো বিভাগীয় লোক হওক বা জাইকাৰ হওক, জলবৰ্ডৰ লোক আহি পেলাই বৰ্তমান সময়ত উপস্থিত হোৱাহি নাই। আমি গুৱাহাটীবাসী ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম, যিহেতুকে এই ঘটনা আজি নহয়, বাৰে বাৰে গুৱাহাটী মহানগৰীত এই ঘটনা সংঘটিত হৈ থাকে, আমি বাৰে বাৰে দেখুৱাই থাকোঁ। কিন্তু বৰ্তমানলৈকে যদি চাওঁ, এয়া দেখিবলৈ পাইছে আমি বৰ্তমান সময়ত যিটো পাইপ ফুটাৰ ফলশ্ৰুতিত বৰ্তমান সময়ত এনেদৰে ৰাজপথত একাঠো পৰ্যন্ত পানী হৈছে। আৰু বৰ্তমান সময়ত বহুখিনি সমস্যাৰ সৃষ্টি হৈছে। লোকসকলৰ কাষলৈ যদি চেষ্টা হয় যাবলৈ চেষ্টা কৰিম, তেখেতসকলৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। যিহেতুকে মই কৈছোঁৱে গুৱাহাটী মহানগৰীত আজি এই ঘটনাই প্ৰথম নহয়, বাৰে বাৰে গুৱাহাটী মহানগৰীত এনে ঘটনা সংঘটিত হৈ থাকে, কিন্তু তাৰ পিছতো যে বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গা নলৰে। আৰু এয়া দেখিছে পুৱাৰ ভাগতে যিটোকে পানীৰ পাইপ ফুটিছে, কিন্তু বৰ্তমানলৈকে হাজাৰ হাজাৰ লিটাৰ পানীৰ অপচয় হৈছে। গুৱাহাটীবাসী ৰাইজে আপুনি কি ক'ব? এইটো ঘটনা আজিয়ে নহয়, বাৰে বাৰে গুৱাহাটীত এইটো ঘটি থাকে। ইয়াৰ বিষয়ে ক'ব লগা হ'লে এনেকুৱা থাকে, টেকনিকেলি কিছুমান কাৰণ হ'ব পাৰে। সেইটোৰ কাৰণে এনেকুৱা এইটো হেৰি হৈছে, এইটো চাব লাগিব। আৰু এইটো সিহঁতে বিভাগৰ কৰ্তৃপক্ষই মানে চকু কাণ দিব লাগিব।